নোয়াবিল যি খেলপথাৰত ৰাজহুৱা খেলপথাৰত যি দুদিনীয়া কাৰ্যসূচীৰে আপোনালোকে যি ৰাস আয়োজন কৰিছে কি ক'ব? কি ক'ব মানে আমি প্ৰত্যেক বছৰে এই খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে নোয়াবিল যুৱক যুৱতীৰ সৌজন্যত আমি শিশুলীলাৰ পৰা মহাৰাসলৈকে আমি দুদিনীয়া কাৰ্যসূচীৰে ইয়াত পাতোঁ বছৰি। আৰু যোৱাকালি আমাৰ প্ৰথম নিশা হৈ গ'ল, আজি দ্বিতীয় নিশা। আৰু প্ৰথম নিশাত আমাৰ অনুসূচিত জাতি উন্নয়ন পৰিষদৰ সভাপতি শ্ৰী পবিত্ৰ দাসদেৱে আহি শুভ আৰম্ভণি কৰে। আৰু লগতে আমাৰ যোৱাকালি যি ইয়াত মানুহৰ যি সমাৱেশ হৈছে নথৈ সুখী হৈছোঁ। আৰু আমাৰ এই ৰাসভাগ শ্ৰীকৃষ্ণৰ ৰাসভাগত পাতিবৰ কাৰণে আমাৰ সকলোৱে যি আমাক সহায় সহযোগিতা আগবঢ়াইছে, আমি সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে আমাক আগলৈকৈও এনেধৰণৰ সহায় সহযোগিতা আগবঢ়াই আমাৰ এই পিছপৰা অঞ্চলটিৰ যাতে এই ৰাসখন যাতে সুচাৰুৰূপে সদায় এনেধৰণে আমি পাতিব পাৰোঁ সেই আশা কৰিছোঁ। আৰু আমাৰ সাংবাদিক বন্ধুসকলো আহি আজি আমাৰ এই পিছপৰা জেগাত কেনেধৰণৰ এই ৰাসভাগ উদযাপন হৈছে তাৰ যি বুজ ল'লে, সেয়েও আমি কমিটিৰ তৰফৰ পৰা সাংবাদিক বন্ধুসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকা দেৱকো আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতৰ বিশেষ অসুবিধাত গুৱাহাটীলৈ যাবলগীয়া হোৱাত আমাক ইয়াত তেখেতে দেখা দিব নোৱাৰিলে। সেয়েহে আমাৰ অনুসূচিত জাতি সভাপতি পবিত্ৰ দাসদেৱে আহি আমাৰ ইয়াত শুভ আলোচনী কৰে। গতিকে আমি প্ৰত্যেক বছৰে বিধায়ক মহোদয়েও আমাক যথেষ্ট এই ৰাসভাগত সহায় আগবঢ়ায়। সেয়েহে আমি কমিটিৰ তৰফৰ পৰা তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতক যাতে ঈশ্বৰে আৰু শক্তিশালী ৰূপত আগুৱাই যাবলৈ শক্তি প্ৰদান কৰে, সেয়ে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই পবিত্ৰ স্থানৰ পৰাই।